নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু অসম পুলিচৰ ABUB কনিষ্টবল, তাৰপিছত আহিলে গ্ৰেড 3, গ্ৰেড 4 ADRE ইকুইপমেণ্টৰ এক্সাম ইতিমধ্যে হৈ গ'ল, বা আসাম পুলিচৰ ফিজিকেল টেষ্ট হৈ গ'ল, আৰু যিখিনি 4th গ্ৰেড লেভেলৰ পোষ্ট আছিলে তাৰ ইতিমধ্যে ইণ্টাৰভিউসমূহ চলি আছে, ভাইভা টেষ্ট, TPTN, PST। এতিয়া যিসকল কেণ্ডিডেট, য'ত নেকি ময়ো কোৱালিফাই কৰি আছোঁ গোটেইকেইটা ABUB ড্ৰাইভাৰ কনিষ্টবল পোষ্টখিনিত, বহুতে যিটো পঢ়া শুনা ভালদৰে কৰি আছে, পঢ়াটোতো লাগিবই আজিকালি। ফিজিকেল টেষ্টত ভাল নম্বৰ পালেই নহ'ব, আপুনি এক্সামতো ভাল নম্বৰ পাব লাগিব, তেতিয়াহে চাকৰি পাবলৈ সক্ষম হ'ব। তাৰ ইতিমধ্যে বহুত দিন হৈ গ'ল, খবৰ খাতি নাই। অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰতে হৈ গ'ল, এতিয়া জানুৱাৰী, ফেব্ৰুৱাৰী সোমালেগে, মাৰ্চেই পাবহি। এতিয়া কোনো ধৰণৰ ৰিজাল্টৰ খবৰ নাই, বা নেক্সট ড্ৰাইভিং টেষ্ট হওক, ড্ৰাইভাৰ কনিষ্টবলসকলৰ বা ভাইভা হওক, এক্সামৰ কাৰণে কোনো খবৰ খাতি নাছিলে। বহুবিলাক নিউজ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ থাকে যদিও এনেই মনত যিটো আহে সেইটোৱে কৈ দিয়ে। কিন্তু যোৱাকালি ফেচবুক পেজত তেওঁ স্পষ্টকৈ মন্তব্য কৰিলে যে যি ADRE গ্ৰেড 3, গ্ৰেড 4 ইকুইপমেণ্টৰ ৰিজাল্ট দিবলগীয়া আছিলে, তাৰ ৰিজাল্টসমূহ আহিব আপোনালোকৰ মাৰ্চ মাহৰ 8 তাৰিখৰ ভিতৰত আপোনালোকৰ ৰিজাল্ট আহিব বুলি কৈছে। সম্পূৰ্ণ ডেটটো দিয়া নাই যদিও 8 তাৰিখ বুলি আপোনালোকে ধৰি ল'ব পাৰে। তাৰপিছত আৰু কৈছে যে যিখিনি আসাম পুলিচৰ যিখিনি স্কিল টেষ্ট ড্ৰাইভাৰ কনিষ্টবলৰ কাৰণে, তাৰপিছত যিখিনি ৰিটেন এক্সাম অনুষ্ঠিত কৰাৰ নেক্সট ষ্টেপ যি আছে, তাৰো খুব সোনকালে তেখেতে অনুষ্ঠিত কৰিম বুলি কৈছে। মানে ধৰি লওক হয়তো ফেব্ৰুৱাৰী লাষ্টৰ ফালেও আপোনালোকৰ ৰিজাল্ট আহি যাব পাৰে, নাইবা আপোনাৰ ADRE পিছতে আপোনালোক আহি যাব পাৰে। কিয়নো ইয়াৰ পিছতে আপোনালোকে প্ৰথম ষ্টেপটো যিহেতু কোৱালিফাই কৰিলে, 60-70% আপোনালোকে পুলিচৰ ইণ্টাৰভিউখিনি বা ভাল নম্বৰ এটা যদি গোটাই থৈছে, ইয়াৰ পিছতে আপোনালোকৰ ৰিটেন এক্সামত ভাল নম্বৰ এটা পাব লাগিব। আপোনাৰ যেনে তেনে যদি কাট অফত ৰিটেন দিবলৈ যদি নাম আহি যায়, বা ড্ৰাইভিং টেষ্টত যদি স্কিল টেষ্ট দিবলৈ নাম আহি যায়, তেন্তে স্কিল টেষ্টত বা ৰিটেন এক্সামত যদি ভাল নম্বৰ পায়, তেতিয়াহে চাকৰি পাব। ফিজিকেলত যদি অলপ কমিলে অলপ হ'লেও, যেনে তেনে যদি ফিজিকেল এক্সাম দিবলৈ যদি পায়, আপুনি এক্সামটোৰ কাৰণে স্কিল টেষ্ট নেক্সট যিটো প্ৰচেছ আছে, বা ADRE গ্ৰেড 3, গ্ৰেড 4 যদি টাইপিং টেষ্ট আছে, কম্পিউটাৰ টেষ্ট, তাৰ কাৰণে আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰক। তাত আপুনি ভাল নম্বৰ এটা উঠালেহে চাকৰি পাবলৈ সক্ষম হ'ব। আৰু অসম পুলিচৰ ওপৰত মই সিমান ভিডিঅ' বনাই নাথাকোঁ, যিহেতু ইণ্টাৰভিউ হয়, পোষ্ট ওলায়, বহুদিন লাগি যায়, কোনো খবৰ খাতি নাই, আহিব কৈ থাকে, এনেকুৱা হৈ থাকে। মই চেণ্ট্ৰেলৰ চাকৰিখিনিৰ ওপৰতে গুৰুত্ব দিওঁ যদিও, কিন্তু অসম পুলিচতো বহুত ল'ৰা ছোৱালী যাবলৈ ইচ্ছা কৰে, আমাৰ অসমৰ কাৰণে, অসমৰ ছোৱালী কেণ্ডিডেটসকলৰ কাৰণে বিশেষকৈ। তাৰপিছত গ্ৰেড 3, গ্ৰেড 4 বহুত যথেষ্টখিনি বয়সস্থ মানুহে এক্সাম দি থৈছে, তেওঁলোকৰ এটা উৎসাহ বাঢ়ি আহিছে, ৰিজাল্টটো কেতিয়া দিব, চাকৰিটো পাওঁৱেই কিজানি। সেইকাৰণে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ইয়াৰ পিছতেই মই আপোনালোকক মুখ্যমন্ত্ৰী ডাঙৰীয়া যি মন্তব্য দিছিল, তাৰ মন্তব্যটো আপোনালোকক ভিডিঅ'টো লগাই দিম, শেষলৈকে চাব। আৰু এটা ৰিকুৱেষ্ট কৰিছোঁ, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেধৰণৰ গুৰুত্বপূৰ্ণ চাকৰি ৰিলেটেড ইনফৰমেশ্যনসমূহ পাই থাকিবৰ বাবে। আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। আৰু যদি কিবা ক'বলৈ থাকি গৈছে, কমেণ্ট কৰিব, নিশ্চয় আকৌ ভিডিঅ' প্ৰস্তুত কৰি দিম। যেতিয়াই ৰিজাল্ট আহে, বা যেতিয়াই স্কিল টেষ্টৰ এডমিট কাৰ্ড আহে, যিয়ে ইনফৰমেশ্যনে নাহক, অসম পুলিচৰ ওপৰত যিকোনো চাকৰিৰ ওপৰত মই লগালগ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰোঁ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম চেনেলটো লিংক আছে, টেলিগ্ৰাম চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। তাত আপোনালোকৰ ভিডিঅ'ৰ লিংকবিলাক দি থাকোঁ, আৰু ইনষ্টা আইডিটো দি থৈছোঁ, ফ'ল' কৰি ৰাখিব। ভিডিঅ'টো যদি ইনফৰমেশ্যনখিনি পাই ভাল লাগে, তেন্তে লাইক কৰি দিব। আৰু ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়া যি মন্তব্য ৰাখিছিল, মন্তব্যটো লগাই দিছোঁ, আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাব। ৰাখিও চৰকাৰী শাসন ব্যৱস্থাৰ লগত জড়িত নহয়। তেওঁলোকৰ এটাই পৰিচয় আছিলে যে আমি ভাল কৰি পঢ়িছোঁ, আমাৰ ওপৰত আমাৰ বিশ্বাস আছে, পৰীক্ষা দিম আৰু আমি চৰকাৰী চাকৰি লাভ কৰিম। সেই ধাৰাবাহিকতাকে আমি অক্ষুণ্ণ ৰাখিম। ADRE ৰিজাল্টৰ পিছত লাহেকৈ মাৰ্চ মাহৰ ভিতৰতে, আৰু পাৰিলে আৰু আগতে, অসম পুলিচৰ পৰীক্ষা আৰু আমাৰ শিক্ষক নিযুক্তিৰ যিটো প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলোঁ, তাকো আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম।